গলত দাখন থৈ কিনে ক ভুল চৰকাৰখনে আপোনালৈ ভয় কৰে নেকি কিছু কথাত চৰকাৰখনে কি কৰে মই সেইটো কথা নাজানো আৰু মই বাৰম্বাৰ এটাই কথা কৈছো বিজেপি চৰকাৰ এজিপি চৰকাৰ কংগ্ৰেছ চৰকাৰ আম আদমি চৰকাৰ XYZ আজমলৰ চৰকাৰ জাৰে নাথাকক মোৰ চৰকাৰক লৈ কেতিয়াও প্ৰব্লেম নাই মোৰ প্ৰব্লেম আছে পলিচিছখিনি লৈ মোৰ প্ৰব্লেম আছে আমাৰ আই মাতৃভূমিক যদি বিক্ৰী কৰে কোনোবাই মোৰ সেইটোক লৈহে প্ৰব্লেম তো মেইন কথাটো এইটো যে কি এতিয়া মেইন কথা এনেকুৱা ধৰণৰ কথা মই কৈ আছো আজি নাজানা কোনো নহয় আজি ডেন্টেল হস্পিটেলত স্কুল কেনেকৈ হৈছে নাজানা কোনো নহয় কিন্তু মাত নামাতে আজি আমাৰ অসমৰ চাহ বাগিচাবোৰ অসমীয়াৰ নামত নাই সবে জানে আজি আমাৰ অসমত নিবনুৱা সমস্যা কিদৰে আগবাঢ়ি গৈ আছে সবে জানে অসমৰ পৰীক্ষাত পইচা চলে সবে জানে সিদিনাখন APSC 29টা হুমাই দিছে along with chairman ৰাকেশ পাল ছাৰকো হুমাই দিছে তো জানে সবে নকয় কোনেও জানে সবে নকয় কোনো কাৰণ কিয় এটা ভয় আছে বুলে মোক মাৰি পেলাব আৰু ভিক্টৰ দাসৰ ভয় নাই মই একবাৰে কৈছো 100 বাৰো কম এইটো কথাই যে হয়তো মাৰি পেলাব লাগিব নহয়বা কি নহয়বা ভিক্টৰ দাসক শান্তিমতে তেওঁৰ কৰ্ম কৰি যাবলৈ দিব লাগিব কাৰণ মই কাকো অসুবিধা কৰা নাই আৰু মই যদি অসুবিধা কৰা নাই মোকো অসুবিধা কৰিব নালাগিব সেই কথাটোৱে মই কৈছো আৰু চৰকাৰক মই এই কথাটোৱে কম যে চৰকাৰৰ ভাল হবৰ কাৰণে আমি যিখিনি কওঁ আমি চৰকাৰখনৰ লগত থাকি আমি কৈ আছো যে চৰকাৰখনে পৰীক্ষাটো এনেকৈ নিকাকে নিকাকৈ পাতা বুলি ক'লে নহব নহয় নিকাকৈ পাতি দেখুৱাওক আজি 21st চেঞ্চুৰীত ঠিক আছে এই 21st চেঞ্চুৰীত কোনে পেন পেপাৰৰ পৰীক্ষা পাতে আৰু পেন পেপাৰৰ পৰীক্ষাত যে 2 নম্বৰী হয় হেতু মানে অকল মানে আমাৰ ৰাজ্যিক ভিত্তিত নহয় মানে আমাৰ গোটেই ইণ্ডিয়াতে প্ৰুভ হৈ গৈছে এবাৰ নীট এক্সামত হৈছে নীট এক্সামত ইমান ডাঙৰ কেলেংকাৰী তো আমাৰ সৰু ষ্টেট এটাত কেলেংকাৰীৰ একো ডাঙৰ কথা নহয়তো ইয়াৰে আগতে SI কেলেংকাৰী তাৰে আগত ADRE কেলেংকাৰী হাৰে কেলেংকাৰী আপোনাৰ ওপৰত যাতে মানুহে আঙুলি টুৱাব নোৱাৰে সেইটোৰ এটা সলিউশন দিছো কিয় বেয়া পাইছে কম্পিউটাৰ বেসড এক্সাম পাতক মানুহে দেখিব গোটেই মাৰ্কস স্টার্ট সব গোটেইখিনি ওলাই যাব কাট অফ ওলাই যাব নাম্বাৰ ওলাই যাব তো ভাল যদি মানে আপনি কয় যে আমাক কি আমাক পৰামৰ্শ লাগে পৰামৰ্শ দিলে যদি জেলত যায় মানুহে পৰামৰ্শ কিয় দিব এটোতো এনেকুৱা ধৰণৰ কথা হয় গলত দাখন থৈ কিনে ক ভুল কৰিছ নে নাই হেনেকেতো কোনো ভুলটো কবই যে মই ভুল কৰিছো গলত বুলে দাখন লাগিছে তাইছত কৈছে তম মিঠাই খাইছ নাই হি নাখালে খোৱা বুলিয়ে কব লাগিব তো বস্তুটো এনেকুৱা ধৰণৰ যে পৰামৰ্শ যদি বিচাৰে ভালকে বিচাৰক পৰামৰ্শ দিবলৈ বহুত মানুহ আছে জেলৰ ভিতৰতো আছে পৰামৰ্শ দিবলগীয়া মানুহ বহুত মাটিৰ দালাল ঘুমাই আছে তাতে ঠিক আছে কেতিয়াবা আপুনি এই যদি বিদ্ৰোহী ৰূপ আপোনাৰ এই বিদ্ৰোহী ৰূপটোৰ পৰা আঁতৰি আহি কেতিয়াবা ভাল ৰূপটোৰ সৈতে কাৰো কোনোবা বিশেষ ব্যক্তিৰ সৈতে চৰকাৰৰ কোনোবা বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে আপুনি চেষ্টা কৰিছিল নেকি আপোনাৰ যিটো পৰামৰ্শ এই যিটো পৰীক্ষাৰ সিস্টেমক লৈ পৰামৰ্শ বা চৰকাৰৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যিটো হৈ আছে বা পৰীক্ষাৰ সিস্টেমটোক লৈ আপুনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছিল মই হাজাৰবাৰ চেষ্টা কৰিছো চাওক মই এই কথাটো কম মই যেতিয়া টকশ্বত যাও মই বিজেপিৰ মুখপাত্ৰ লগ পাওঁ তেওঁলোকৰটো কানেকশ্যন আছে তেওঁলোকেতো মোৰ মেছেজটো পঠাব পাৰে তেওঁলোকক হাজাৰবাৰ কৈছো বুলে দাদা এই বস্তুটো এনেকুৱা তেওঁলোকে টকশ্বত কয় বুলে মই ভিক্টৰ দাসে যিটো কৈছে এই কথাটো লৈ মই হি ঠিকে কৈছে যে মাৰ্কস দিব লাগে হি ঠিকে কৈছে যে অমুক টকশ্ব বিলাকত আছে টকশ্বত চালে হ'ল তাৰে পিছত মেছেজটো সেই জাগালৈ যায় কিয় নাপায় মানে কি মানে আমাৰ পৰামৰ্শখিনিৰ ভ্যালু নাই নে আমাৰ ছাত্ৰ সমাজক এটা অন্ধকাৰলৈ ঠেলি দিবলৈ বিচাৰিছে তো আল্টিমেট কথাটো কি মই এনেকুৱা নহয় যে মই কোৱা নাই মই বাৰম্বাৰ কৈছো বুলে মোক যদি মাতে মই তালৈকে যাম অকলেই যাম মই যাই কথা পাতিম কেনেকে চেঞ্জ কৰিব পাৰি আৰু মোক যদি কয় এতিয়া যে পৰীক্ষাটো কেনেকে পাতিব পাৰি মই কৈছো মোৰ এটা সাধাৰণ মোৰ কম দামী এপ এটাত প্ৰায় 1 লাখ ষ্টুডেণ্টে একেলগে পৰীক্ষা দিয়ে আপোনালোকৰ কোটি টকা আছে কোটি টকাত আপোনালোকে 11 লাখ 26 লাখক পৰীক্ষা দিয়াব নোৱাৰে নেকি মোৰ দৰে সাধাৰণ মানুহ এটাৰ এপত যদি 1 লাখ মানুহে পৰীক্ষা দিব পাৰে নিকা ভাৱে দিব পাৰে তেনেহলে এই চৰকাৰখনৰ এই মস্ত ইমান মানে সেন্ট্ৰেলৰ ফান্ড ষ্টেটৰ ফান্ড CBSE বোৰ্ডৰ ফান্ড সেবাৰ ফান্ড অমুকৰ ফান্ড তো সেই ফান্ডখিনি ইউটিলাইজ কৰিলে বহুত পইচাৰ দৰকাৰ নাই আৰু উই আৰ টেকনিক্যালি ভেৰি সাউন্ড উই ক্যান গেট আ ভেৰি proper channelized examination in at a very low cost যদি নোৱাৰে মোক খুদিলে হল মই দেখাই দিম কেনে কৰিব পাৰি প্ৰশ্ন একেলগে মই দুটা খুদিম আপুনি ইতিমধ্যে গম পালৈ আপুনি কোনো চৰকাৰৰ লগত নাই কোনো হেয়া কংগ্ৰেছই হওক বিজেপি হওক বা বিভিন্ন ধৰণৰ আঞ্চলিক দলসমূহৰ কথা আপুনি উল্লেখ কৰিলে যি চৰকাৰে নহওক আপুনি এই কথা ইতিমধ্যে গম পালো তথাপিতো মই আপোনাক প্ৰশ্ন এটা উত্থাপন কৰি আপোনাৰ ওচৰত আপুনি এন্টি বিজেপি নেকি ফাৰ্স্ট প্ৰশ্ন দ্বিতীয় যদি আপনি এন্টি বিজেপি নহয় বিজেপিয়ে এই যিসমূহ কাম কৰে বা বিজেপিৰ কোনসমূহ কাম বা বিজেপিৰ যিসমূহ চৰকাৰে যিসমূহ কাম কৰিছে এই কামসমূহৰ কোনসমূহ কামক আপুনি বৰ্তমান সময়ত সাপোৰ্ট কৰা কিছুমান কাম আছে নে আপোনাৰ এন্টি বিজেপি শব্দটো ক'লে ভুল হ'ব
কাৰণ চাওক পোনপ্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰা ঠিক আছে তো যেনেকে যিদৰে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত গৈছে সেই একেদৰে আমি কিন্তু হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি সেই হেমন্ত বিশ্বৰ পৰা হেমন্ত বিশ্বতে আছো আমি হেমন্ত বিশ্ব আমি সলনি কৰা নাই সলনি তেওঁ হৈছে বোলে মই কংগ্ৰেছত আছিলো বিজেপিত আহিছো কিন্তু ভিক্টৰ দাসে সলনি হোৱা নাই ভিক্টৰ দাসে এতিয়াও মনপুত প্ৰাণেদি ভাল পায় আৰু 100% ভাল পায় ভাল নোপোৱা বস্তু যিখিনি সেইখিনি মই সদায় কৈছো এতিয়া কেইদিনমান আগতে এটা মিডিয়াত মই দেখিছো যে কোনোবা এটা জাৰ্নেলিষ্ট এজনে সুধি আছিলে বোলে স্যাৰ নাহৰকটীয়াত এনেকে আপোনাৰ গছপুলি ৰোপণ কৰিছিলে নাহৰকটীয়াত এতিয়া এটাও গছপুলি নাই তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে তুমি দেখিছানে যদি দেখা নাই তুমি মোৰ লগত ওলাবা মই তোমাৰ লগত যাই কিনে দেখাই দিম তাতে গছপুলি আছে নাই তো তেতিয়া ক'ব লাগিছিল জাৰ্নেলিষ্টজনে বোলে স্যাৰ মই দেখিছো এইটো ভিডিঅ' ফুটেজ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গছপুলি নাথাকা জায়গাতেতো ভিডিঅ' ফুটেজ বনাব ক'ব লাগিছিল বোলে হেলিকপ্টাৰ লৈ যাও লাইভত থাকো চবে দেখা পাও তাতে গছপুলি আছে নে নাই তে জাৰ্নেলিষ্টজনৰো সেইখিনি সাহস থাকিব লাগিছিল প্ৰশ্নটো যেতিয়া কৰিছে সেম আৰু এটা কথা মই ক'বলৈ বিচাৰিম যে মই এন্টি বিজেপি নহয় মই এন্টি বিজেপি নাছিলো বা মই কোনো চৰকাৰৰ এন্টি নহয় we are anti with the policies that are destroying our mother earth that are destroying our mother Assam that are destroying our জনমভূমি ঠিক আছে আৰু সোণৰ অসম গঢ়িবৰ কাৰণে এজন দুজন তিনিজন চাৰিজন কৈ লাহে লাহে ওলাব লাগিব আমি মই জানাত মই জেলৰ ভিতৰত ইমান কথা গম পাই আহিছো নহয় কোন ক'ত বিক্ৰী হৈ আছে সব বস্তু গম পাও কোনখন সিন্ডিকেট ক'ত চলি আছে সব গম পাও কোনটো সিন্ডিকেটৰ বস্তু কোনটো থানাত কোনটো কি কেইটামান এসআই কোন আয়ই কিমান পইচা খাইছে কোন হেৰিয়ে কোন জাগাত কিমান পইচা দিব লাগে কোনটো অফিসত কিমান পইচা খাইছে কোনে কিহৰ কাৰণে গৈছে সব গম পাইছো কিন্তু কৈছো জানো পজিটিভ খেনি কৈছো বোলে কি বোলে জোৰাবাদ থানা ক্ষেত্ৰী থানা হাতীগাঁও থানা পল্টন বজাৰ থানা পান বজাৰ থানা এইকেইখন থানা ফিটিং কৰা সহজ নহয় কৈছো মই পজিটিভ খেনি মই নিগেটিভ খেনি কোৱা নাই মই নিগেটিভ খেনি বিয় পাব বিচৰা নাই জেলৰ ভিতৰত যোৱাৰ পিছত মানুহ এটা 120% ক্ৰিমিনেল বিলাকৰ থাকাৰ পিছত সব কথা গম পায় ঠিক আছে মই গম পাই আহিছো কোনটো আপোনাৰ উকিলে পইচা লৈ কিনে তাৰ পিছত ফোন নুঠোৱা হৈছে মই গম পাও বহুখিনি নিগেটিভ বস্তু শিকি আহিছো কিন্তু মইতো কোৱা নাই মই চৰকাৰৰ যেহেতুকে হেতু সময়ত এপিএসসিৰ মানুহ তাতে সোমাইছে এপিএসসিৰ চেয়াৰম্যান সোমাইছে মই কি গম নাপাম নেকি মই তেওঁলোকৰ লগত ইন্টাৰেক্ট নকৰিম নেকি বহু কথা গম পাই আহিছো কিন্তু মইতো কোৱা নাই মানে আপুনি সরকার অথবা বিভাগৰ বিৰোধিতা নহয় আপুনি সিস্টেমটোৰ সামগ্ৰিকভাৱে যেটো সিস্টেম বৰ্তমান অসমত চলি আছে এই সিস্টেমটোৰ আপুনি বিৰোধী এক কথা এক্সাক্ট কথাটো মই হেতুৱে ক'বলৈ বিচাৰিছো মই চাওক মই আজি অসম পুলিচক মই কিমান সন্মান কৰো অসম পুলিচে যোৱাবাৰো দেখিছে হোমগাৰ্ডৰ কাৰণে মাত মাতিছিলো তেওঁলোকৰ দৰমহা বাঢ়িছে তেওঁলোকে নিজে গম পাইছে এইবাৰো মই কৈ আছো যে আমাৰ অসম পুলিচৰ যিবিলাক বেৰেক আছে বেৰেকবোৰ ভাল কৰি দিব লাগে কাৰণ দিনে নিখাই কাম কৰা সেই অসম পুলিচে যিটো অসম পুলিচক বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে চৰকাৰখনে সেই অসম পুলিচক অলপ শান্তিত থাকিব দিব লাগে মই বাৰম্বাৰ এই কথাটো কৈছো মই কল দেখোন মই ভিতৰত গৈ কিনে গম পাইছো কোনখন থানাত কিমান ফিটিং হয় কিন্তু মই আহিটো কৈছো নেকি মইতো কোৱা নাই এই কথাষাৰ মই গম পাও কোনটো আয়ই কিমান কাৰ পৰা পইচা লৈ থৈছে মইতো আহি কোৱা নাই মই এটাই কথা কৈছো যে আমাৰ অসম পুলিচ জয় আছিল জয় হয় জয় হৈ থাকিব আৰু জয় হৈ থাকিব দিব লাগিব কাৰণ যদি প্ৰশাসনখনে আজি এজন দুজন ব্যক্তিৰ কাৰণে গোটেই সিস্টেমটোক গালি পাৰি লাভ নাইতো এটা দুটা কৰাপ্টেড মানুহ সবতে থাকিব কিন্তু সেই এটা দুটাৰ কাৰণে সিস্টেমটোক গালি পাৰাটো দ্যাট ইজ নট মানে ভাল নহব বা সেই সিস্টেমটোক আমি কেতিয়াও গালি পাৰাটো উচিতো নহব আৰু এই কাৰণে মই পজিটিভ বস্তুখিনি কৈছো আৰু তাৰে পিছত মই যিখিনি এতিয়া চাওক বহুত এডভোকেটছ আছে এজন দুজন এডভোকেটৰ কাৰণে গোটেই এডভোকেটকটো কৈ লাভ নাই ইমান ভাল এডভোকেট আছে কিন্তু তাতে কিছুমান এডভোকেট থাকে যিবিলাক এডভোকেটে গৈছে মই নিজে দেখিছো যাই কিনে তেওঁলোকে কেছ লৈ পইচা লৈ তেওঁলোকে তাৰ পিছত ফোন উঠোৱা নাই সেইটোতো ভাল কথা নহয় এজন দুজন মানুহৰ কাৰণে গোটেই খোপাক কেতিয়াও গালি পাৰিব নাই তাতে আকৌ ভাল মানুহ বহুত আছে যিবিলাকে এনেই কিছুমানক বেল কৰাই দিছে তাতে কিছুমান বহুত এনেকুৱা আছে যোনে মানে মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছে তো আল্টিমেট কথাটো হৈছে যে কি যে এভৰিথিং শুড বি এতিয়া এটা সিস্টেমটো যোনটো আমাৰ চলি আছে সিস্টেমটোৰ মতেই চলিব লাগিব আজি মই বেলেগ একো কথা নকওঁ হাজু কোৰ্টখন যদি দেখিছে ভূত বাংলা আৰু হাজু কোৰ্টৰ মাজত একো কি নাই there is no difference between a ভূত বাংলা and হাজু কোৰ্ট হাজু কোৰ্টখন আজিও ভাড়াত আছে আৰে চৰকাৰখনে কোৰ্ট কেইখনটো ভালকে বনাই দিয়ক মানুহ এটা তাতে খোজ কাঢ়িব নোৱাৰে তা মানুহ এটা খাৰা হ'ব নোৱাৰে এটা পেচাব কৰিব নোৱাৰে মাইকী মানুহ এটা গৈ কিনে ভালকে তাতে পেচাব কৰিব নোৱাৰে ঠিক আছে যেহেতুকে সকলোৱে জানে মই কিয় মাইকী মানুহ বুলি ক'লো কাৰণ মোৰ মাই দৌৰি থাকে তাতে মই ভিতৰত সোমাই দিয়াৰ পিছত বেচেৰি মাজনী সকলোতে দৌৰি থাকিব লগা হয় এতিয়া আপোনালোকে এটা কথা ভাবক মই চৰকাৰখনক ইয়াতে প্ৰশ্ন সুধিম নাই কাৰণ যিটো ৰুলিং চৰকাৰ সেই ৰুলিং চৰকাৰখনে যদি প্ৰপাৰলি এটা কোৰ্ট এটাই বনাই দিব পাৰা নাই সেইটো যদি ভাড়াত চলাবলগীয়া হৈছে
আৰু সেই ৰুলিং চৰকাৰখনে যদি পুলিচ বিলাকক এখন এখন গাড়ী ভালকে দিব পৰা নাই, ভাড়াৰ গাড়ী চলাবলগীয়া হৈছে, তেনেহ'লে চৰকাৰখনক আনএমপ্লয়মেণ্টৰ প্ৰব্লেম যদি এই 15 বছৰত কম কৰিব পৰা নাই, তেনেহ'লে মই কাক সুধিম? মানে সুধিম কাক? প্ৰশ্নবোৰ মই সুধিম কাক? মোক সেই বস্তুটো লাগে। যদি মোক কৈ দিয়ে যে পাৰ্টিকুলাৰলি যেনেকে লাষ্টত তেওঁ ক'লে যে কি মই এতিয়া আৰু এক্সামৰ কথা নকওঁ, এটা ৰিক্ৰুটমেণ্ট বডিক মই দায়িত্বটো দিম, ৰিক্ৰুটমেণ্ট বডিক সুধিলে হয়। এতিয়া মই ৰিক্ৰুটমেণ্ট বডিক সুধিম, ৰিক্ৰুটমেণ্ট বডিয়ে মোক আনচাৰ কৰক, মোক এনে কৈ দিব লাগিব।